এতিয়াই হৈছে উত্তম সময় যেটো বগৰী আমি কাটিং কৰাৰ পাছত নতুনকৈ ঢাল মেলে এইটো আমি প্ৰুনিং বুলি কয় প্ৰুনিং কৰাৰ উত্তম সময় এইটো বয়সত নকৰিলে পাছলৈ বহুত সমস্যা হয় কিয়নো কাইট মেলিব আৰু টান হৈ যাব আৰু গছ কেটাও জাবুৰা হৈ পৰিব ইয়াৰ বিছা এতিয়া আমি কি কৰিব লাগে ইয়াত 15-20 ডাল ঢাল আছে আমি ইয়াত কিমান জোপা ৰাখিব লাগে একেবাৰে তল কেটাও কাটি দিব লাগে আমি একেবাৰে ওপৰতো আমি ৰাখিব নালাগে একেবাৰে যেটো আমি জেগাত কাটিছো এইটো কিনাৰতো আমি ৰাখিব নালাগে আমি এনেকৈ কাটি দিব লাগে কিয়নো যেতিয়া ঢাল মেলি গছটো ডাঙৰ হ'ব তেতিয়া ভাগি যোৱাৰ চান্স থাকে ওপৰতো এই কাৰণে আমি এইটো এনেকৈ কাটি দিব লাগে আৰু লগতে এই ওপৰৰ হাকটো আমি দীঘল হোৱাৰ পাছত ইমানটো সাইজ হোৱাৰ পাছত আমি ছিঙি দিব লাগে নহলে বহুত দীঘল হৈ যায়গে তেতিয়া ঢালটো মেলিব আৰু বেছি ঢাল আমি ৰাখিব নালাগে খুব ৰাখিলে আমি 2-3 বছৰীয়া গছ কিনি 4 ডাল 5 ডাল তাৰ ওপৰত আমি ৰাখিব নালাগে তল সাইড কিনি আমি এনেকৈ কাটি দিব লাগে আৰু ইয়া চক মই 5 ডাল দা ৰাখি দিলো বাকিখিনি সব প্ৰুনিং কৰি দিলো নহলে পাছলৈ আমি কাটাৰেৰে কাটিব লাগিব এতিয়া হাতেৰেও প্ৰুনিং কৰিব পাৰে এনেকৈ এতিয়াৰ সময়ত আমি যদি প্ৰুনিং নকৰে পাছলৈ অসুবিধা হয় মই যোৱা বছৰ এনেকৈ অসুবিধাৰ সৃষ্টি হৈছিল মোৰ প্ৰুনিং কৰোতে সময় ল'ব এতিয়া আপুনি দিনত যিমান জোপা প্ৰুনিং কৰিব পাৰে বা এনেকৈ ডাল ক্লিন কৰিব পাৰে ডাঙৰ হোৱাৰ পাছত ইমান নোৱাৰে খুব দিনটো 10-15-20 জোপা বা 30-40 জোপা পাৰিব কিন্তু এতিয়া আমি কৰিম বুলি ক'লে 30-40 জোপা পাৰিব কিন্তু এঘণ্টাতে আমি 10-15-20 জোপা আমি প্ৰুনিং কৰিব পাৰে এই কাৰণে এয়া চক এইটো ডাঙৰ হ'লে এইটো মিছ ইণ্ডিয়া ভেৰাইটি কিমান ডাল হৈছে অসংখ্যক ডাল এইটো ডালটো আমি যদি ৰাখি দিয়ে গুটিও নাহিব ইয়াত এই কাৰণে আমি ইয়াত খুব 5টা ডাল আমি ৰাখিব লাগে সিলেকশন কৰি এইয়া হলো মোৰ ড্ৰেগন জোপাৰ এইটো গছ হয় এই কাৰণে তাতে হি আশ্ৰয় লৈ আছে পোৱালি নে মাক নে এতিয়া আমি ধৰিব পৰা নাই মাক চাগে ভিতৰত কণী আছে চাগে এয়া মিয়াজাকি মেংগো গ্ৰয়িং ঠিকেই হৈছে যোৱা বছৰ লগোৱা বগৰী ইণ্টাৰক্ৰপিং হোৱাৰ কাৰণে অলপ যিমান সোনকালে ডাঙৰ হ'ব লাগিছিল ইমান সোনকালে হোৱা নাই অতচ কিন্তু গ্ৰথ হৈছে এনেকৈ আমি বগৰী এতিয়া ক্লিনিং কৰিব লাগে আৰু গুৰিত আমি এক বাল্টিন গোবৰ সাৰ দিব লাগে এই জোপা নতুনকৈ ডালে মেলা নাই মেলিছে সময় লয় এতিয়া আমি যদি এনেকৈ প্ৰুনিং কৰি দিওঁ তেতিয়া পাছলৈ সময় নালাগিব অসংখ্যক ডাল একেটা আমি প্ৰুনিং কৰি ৰাখিব লাগিব মুদৰিও আমি গুটি ছিঙিব লাগিব চক কিমান গুটি আহিছে 100 200 300টা গুটি আহিছে ইমান গুটি থাকিলে সাইজটো ডাঙৰ নহ'ব এয়া মুদৰি বহুত টেষ্ট লাগে এই কাৰণে এতিয়া আমি ছিঙি দিব লাগিব সাইজটো ডাঙৰ কৰাবৰ কাৰণে আৰু ঘুৰিত আমি এক বাল্টিন গোবৰ সাৰ দিলে হৈ যাব বেলেগ একো নালাগে ধন্যবাদ নাবান্ধাৰ কাৰণে চৰাই গাইছে চক এই কাৰণে এইটো সাইজৰ আমি পলিবেগ বান্ধি দিব লাগে এ চৰাই কালে এইটো মাৰ্কেটৰ ৰিজেক্ট হ'ব এতিয়া আমি নিজে খাব লাগিব সাইজটো যেতিয়া অলপমান টান হ'ব
এয়া চাওক এইটো চৰাই কুটিছে চাওক পকি আছে পলি বেগ আমি বান্ধিবই লাগিব অন্যথা ইয়াত সৰু বৰলে কণী পাৰি দিব নাই চৰাই কুটি খাব